সকলোকে আমাৰ এস্পায়াৰ ট্ৰেডিং চেলেঞ্জলৈ পুনৰবাৰ স্বাগতম জনাইছো। যিহেতু মই যোৱাটোৰ ভিতৰত কৈছিলো যে ডিমেট একাউণ্ট কি হয় আৰু কেতিয়াৰ পৰা ডিজিটেল ফৰ্মলৈ আহিলে। আজি মই আপোনালোকক কম যে ডিমেট একাউণ্ট ক'ত ক'ত খুলিব পাৰি আৰু কেনেধৰণে খুলিব পাৰি। যেনেকৈ কোনো এটা পাৰ্টিকুলাৰ বেংক এটাত গৈ আমি নিজৰ ছেভিং একাউণ্ট ক্ৰিয়েট কৰোঁ, আমাৰ নিজৰ ছেভিং একাউণ্ট বনাওঁ, ঠিক তেনেদৰে ডিমেট একাউণ্টৰ ক্ষেত্ৰত কথাটো অকণমান বেলেগ হয়। কাৰণ আমি ডিমেট একাউণ্ট খুলিব লাগে ডিপজিটৰী আণ্ডাৰত। আৰু আমাৰ ভাৰতত দুটা ডিপজিটৰী কোম্পানী আছে, এটা হৈছে NSDL আৰু আনটো হৈছে CDSL। কিন্তু NSDL বা CDSLৰ আণ্ডাৰত গৈ আমি আমাৰ ডিমেট একাউণ্ট ডাইৰেক্টলি অপেন কৰিব নোৱাৰো। কিন্তু NSDL বা CDSLৰ লগত ডাইৰেক্টলি লিংক হৈ থকা কিছুমান ব্ৰকাৰেজ ফাৰ্ম বা কিছুমান বেংক আছে য'ত আমি গৈ নিজৰ ডিমেট একাউণ্ট আমি অপেন কৰিব পাৰো। কিন্তু আমাৰ ডিমেট একাউণ্টৰ যিবোৰ শ্বেয়াৰ্ছৰ তথ্য, যিবোৰ হিচাপ, সকলোবোৰ ডিটেইলছ কিন্তু ব্ৰকাৰেজ ফাৰ্মৰ আণ্ডাৰত ছেভ হৈ নাথাকে, ডাইৰেক্টলি সেই ডিপজিটৰী কোম্পানী হয়তো NSDL বা CDSLৰ আণ্ডাৰতে ছেভ হৈ থাকিব। NSDL আৰু CDSLৰ লগত ডাইৰেক্টলি লিংক হৈ থকা এনেকুৱা বহুতো ধৰণৰ ব্ৰকাৰেজ ফাৰ্ম আছে। তাৰে ভিতৰত হৈছে আপোনাৰ Angel One, আপষ্টক, মতিলাল ওছৱাল আদি। এইবোৰ সকলোবোৰ ব্ৰকাৰেজ ফাৰ্মত আণ্ডাৰত গৈও আপুনি আপোনাৰ ডিমেট একাউণ্ট কমপ্লিট কৰিব পাৰে। আৰু তেতিয়া এনেকুৱা নহয় যে আপোনাৰ শ্বেয়াৰ্ছৰ ডিটেইলছবোৰ কোনো ব্ৰকাৰেজ ফাৰ্মৰ আণ্ডাৰত নাথাকে। আপোনাৰ সেইবোৰ সকলোবোৰ ডিটেইলছ আপোনাৰ সেই ডিপজিটৰী কোম্পানী NSDL বা CDSLৰ আণ্ডাৰতে ছেভ হৈ থাকিব। আৰু ডিমেট একাউণ্ট এটা যদি অপেন কৰিবলৈ হয় তেতিয়া কেইটামান ডকুমেণ্টছ থকাৰ প্ৰয়োজন। সেইকেইটা হৈছে পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্ট। এই তিনিটা ডকুমেণ্টছ থাকিলে আপুনি আপোনাৰ ডিমেট একাউণ্ট হয়তো বেংকত নাইবা কোনো ব্ৰকাৰেজ ফাৰ্মত আপুনি খুলিব পাৰিব। আৰু এনেকুৱা ধৰণৰ ষ্টক মাৰ্কেট ৰিলেটেড নলেজেবল ভিডিঅ'ৰ কাৰণে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ নেক্সট ভিডিঅ' আৰু এটা টপিক লৈ আহিম আপোনালোকৰ ওচৰত ডিছকাছ কৰিম। বাই।